ধাৰাসাৰ বৰষুণৰ মাজতো চামগুৰিৰ ওদামাৰীত পথ নিৰ্মাণৰ দাবীত হাতে হাতে ছাতিলৈ ওলাই আহিল শতাধিক চাহ শ্ৰমিক ৰাইজ। চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনে কঁঠালগুৰিৰ পৰা ৰঙামাটি পৰ্যন্ত অতিশয় জৰাজীৰ্ণ পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিধি পথালি দিয়াৰ অভিযোগ উত্থাপন কৰি পথছোৱাৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ভুক্তভোগী শ্ৰমিক ৰাইজে। বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটোত নতুনকৈ বৰহমপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা হেতুকে বিধায়ক জিতু গোস্বামীয়ে সুদীৰ্ঘ পথছোৱা নিৰ্মাণৰ বাবে আগবাঢ়ি অহাত অসন্তুষ্ট প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনে তেওঁৰ সমৰ্থক নেতাকৰ্মীৰ সহায়ত পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে বাধা প্ৰদান কৰাৰ অভিযোগ ক্ষুব্ধ ৰাইজৰ। দীৰ্ঘ সময় ধৰি চামগুৰি সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়তো ৰকিবুল হুছেইনে পথছোৱা উপযুক্তভাৱে মেৰামতি নকৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ। আগন্তুক দিনত পথছোৱাৰ নিৰ্মাণ নহলে বৃহৎ আন্দোলনৰ কাৰ্যসূচীও হাতত ল'বলগীয়া হ'ব পাৰে বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী চাহ শ্ৰমিক ৰাইজসকলে। আমি প্ৰতিবাদ কৰিছোঁ এই কাৰণে যে আজি আমাৰ বিশেষকৈ এই অঞ্চলত আমাৰ প্ৰাক্তন বিধায়ক যিজন আছিলে ৰকিবুল হুছেইন, তেখেতে ইয়াত কমচে কম 20-25 বছৰ এই অঞ্চলত তেওঁ বিধায়কো আছিলে, মন্ত্ৰীও আছিলে, কিন্তু তেখেতে যিখিনি উন্নয়নমূলক কামবিলাক ইয়াত কৰিব লাগিছিলে সেইখিনি নকৰিলে। বিশেষকৈ আমাৰ এই ৰাস্তা পদূলি আজি চাওক, আজি বাজিয়াগাঁও, কাৱৈমাৰী, মোৱামাৰী আদিকে ধৰি যিখিনি ৰাস্তাবিলাক যিমান সুন্দৰকৈ বনাই থৈছে, আমাৰ ইয়াত কিন্তু একেবাৰে মানে মাহিয়াৰ নিচিনা এই ৰাস্তা পদূলি। আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে যেনে যিটো অৱস্থাত স্কুললৈ যায়, আমাৰ ৰোগী নিবলৈ ইয়াত অসুবিধা, কিমান অৱস্থা মানে বেয়া। গতিকে এনেধৰণত আমি মানে আতিশয্য হৈছোঁ, ইয়াত আমি অতি মানে হৈছোঁ। গতিকে আমি এইকাৰণে আজি প্ৰতিবাদ কৰি ওলাইছোঁ যাতে ৰখি বোলে আজি এই সমষ্টিত আমাৰ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীদেৱ ইয়াত তেওঁৰ অন্তৰ্ভুক্ত হৈছে যিখিনি অঞ্চল, আৰু সেই অঞ্চলবিলাকত আমি ৰাইজে তেখেতক আমি আদৰণি জনাইছোঁ। তাত তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে যে আগন্তুক দিনবিলাকত তেখেতে আমাৰ এইখিনি উন্নয়নমূলক কাম লগতে ৰাস্তা পদূলি কাম মিলি তেখেতে কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। ইতিমধ্যে লংচুঙৰ পৰা ৰঙামাটিলৈকে 10 কিলোমিটাৰ ৰাস্তা তেওঁ এই ছেপ্টেম্বৰ বা অক্টোবৰৰ শেহতে তেওঁ কৰিম বুলি আশা দিছে। গতিকে এই কাম কৰিবলৈ যাওঁতে তেওঁৰ দালালসমূহে বা তেওঁৰ ৰকিবুলৰ যিখিনি মানে কংগ্ৰেছী যি দালাল আছে, তেওঁলোকে এই কাম কৰাত তেওঁ বাধা দিবলৈ চেষ্টা কৰিছে। সেইদিনাখন ঘপকে জিতু গোস্বামীৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছে, ধৰ্ণা কাৰ্যসূচী ঘূৰি কৰিছে যে জিতু গোস্বামী মুৰ্দাবাদ। দুমাহৰ ভিতৰত ৰাস্তাত নিশ্চয় তেখেতে কৰা আমি যিটো কৈছে কিয় নহ'ব, সময় লাগিব যে ইয়াত ডাম্পাৰ চলিব। কিন্তু কথা হ'ল কি, যিবিলাক লোডেড মানে ধৰি লওক 10 চকা যিবিলাক গাড়ী, 12 চকা যিবিলাক গাড়ী, ইয়াত একদম কমপ্লিট বন্ধ কৰা হ'ব। ইয়াত 4 চকা বা 6 চকা গাড়ী চলক, তাত আমাৰ আপত্তি নাই। কিন্তু লোডেড গাড়ী যিবিলাক 10 টনৰ ওপৰত যায় সেইবিলাক গাড়ী ইয়াত নচলিব বুলি তেওঁ মানে একদম আমাক কথা দিছে। নাই ডাম্পাৰ কাৰণ ইয়াৰ পৰা যিটো মেটেৰিয়েল যাব, আন অন্য উন্নয়নমূলক কাম হৈ আছে, ৰাস্তা পদূলিবিলাক হৈ আছে। গতিকে আমাৰ এইটো অঞ্চলৰ পৰা যদি পাথৰ গৈ পেলাই যদি আমাৰ 4 লাইন হৈ আছে, তেতিয়াহ'লে আমি বাধা কিয় দিম, হয় নহয়? ডাম্পাৰ চলক, মুঠতে ডাম্পাৰ চলিবৰ কাৰণে যিখিনি ৰাস্তাটো মজবুত হ'ব লাগে সেই মজবুতটো মানে লাগে। নাই বিভাগলৈ আমিতো এইটো আহ্বান জনাওঁ যে বিভাগো এইটো সহায় কৰি পেলাই যাতে ৰাস্তাবিলাক আমাৰ ভাল হ'ব লাগে। আমি ৰাইজৰ সেই এই আপত্তি আৰু নাই, বাধা কোনো দিব নালাগে সেই বস্তুটো। হয়, আমি কোনো যাতে বাধা দিব নালাগে, সুন্দৰকৈ ৰাস্তাবিলাক হ'ব লাগে, হয় নহয়? ইয়াত যিবিলাক আমাৰ উন্নয়নমূলক কামবিলাকো হ'ব লাগে। গতিকে আমি সেয়ে আশা ৰাখি পেলাই আজি এই প্ৰতিবাদটো সাব্যস্ত কৰিছোঁ। চামগুৰিৰ পৰা বিদ্যুৎ বৰা ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।